নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 10ৰ লেচন নম্বৰ 10 আৰু তোমালোকৰ পাঠটোৰ নাম হ'ল পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই পাঠটো খুবেই ইম্পৰ্টেণ্ট। এইবাৰ তোমালোকৰ পৰীক্ষাত অনলি 45 মাৰ্কছৰ MCQ কুৱেশ্যন আহিব, সেইকাৰণে মই এইটো ভিডিঅ'ত প্ৰায় 35টা MCQ লৈ আহিছোঁ আৰু গোটেইখিনিয়ে ইম্পৰ্টেণ্ট MCQ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। ইয়াত তোমালোকৰ ইংৰাজীত কোৱা হয় লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন। প্ৰথমতে আমি বুজি ল'ম ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন দুটাৰ মাজত পাৰ্থক্য কি, মানে দুটা কি বস্তু, প্ৰতিফলন আৰু প্ৰতিসৰণ কি একচুৱেলি। তোমালোকে যদি প্ৰতিসৰণ আৰু প্ৰতিফলনটো ভালকৈ বুজি লোৱা তেনেহ'লে তোমালোকৰ কাৰণে এই পাঠটো খুবেই সহজ হৈ যাব। প্ৰতিফলন ৰিফ্ৰেকশ্যন হৈছে পোহৰৰ এটা তলেদি গৈ আন এটা তললৈ উভতি অহাৰ ঘটনা। আনহাতে প্ৰতিসৰণ আৰু ৰিফ্ৰেকশ্যন হৈছে পোহৰৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গৈ তাৰ গতিপথ সলনি কৰাৰ ঘটনা। মুঠতে প্ৰতিফলনত পোহৰ বাউন্স কৰে। এইটো কথা তোমালোকে ভালকৈ বুজি ল'বা। প্ৰতিফলনত পোহৰ আমাৰ কি কৰে, বাউন্স কৰে। বাউন্সটো তোমালোকে বুজি পোৱা, ক্ৰিকেট যিবিলাকে খেলে বা ক্ৰিকেট খেল দেখে ইহঁতে বাউন্স বল কোনটো বুজি পায়। আনহাতে প্ৰতিসৰণ পোহৰ নৈ বা বক্ৰ হয়। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে বুজি লোৱা যে যদি তোমালোকে এখন মিৰৰ বা আইনাত এনেকৈ পোহৰ মাৰি দিয়া, এইটো পোহৰ তলপিনে নাহে, কিন্তু এইটো পোহৰ ইয়াৰ পৰা ইফাললৈ গুচি যায়। এইটো তোমালোকৰ হ'ব ৰিফ্লেকশ্যন। মানে পোহৰটো তোমালোকৰ ইফালৰ পৰা আহি যদি ইফালে গুচি যায় এইটো হ'ব ৰিফ্লেকশ্যন। আৰু তোমালোকৰ ৰিফ্ৰেকশ্যন হ'ব কিন্তু যদি তোমালোকে এটা গিলাচত বা বাল্টিত পানী লোৱা, এইবিলাক পানী, আৰু তোমালোকে যদি ইফালৰ পৰা পোহৰটো মাৰি দিয়া এইটো পোনেকৈ সিধাকৈ নাযাব, অলপ বেকাকৈ ইফালে আহিব। এইটো তোমালোকৰ হ'ব ৰিফ্ৰেকশ্যন। তোমালোকে বুজি ল'বা ৰিফ্লেকশ্যন মানে পোহৰটো পৰি বাউন্স হৈ যায়, মানে বলটো যেনেকৈ পৰি বাউন্স হয়, ৰিফ্লেকশ্যন তেনেকুৱাই। পোহৰটো পৰি তেওঁ পোনে তেওঁৰ গতিটো আগলৈকে যায়, তলপিনে নাহে। আইনাত তোমালোকে মাৰিলে গম পাবা। আৰু ৰিফ্ৰেকশ্যনটো হ'ল তোমালোকৰ এটা বাল্টি বা এটা গিলাচত তোমালোকে পানী লৈ এই গিলাচত লাইট মাৰি চাবা। তোমালোকে যিবিলাকত তোমালোকৰ খেলৰ লাইট থাকে যে লেজাৰ লাইট বুলি কয়, আমি সৰুতে খেলিছিলোঁ, সেই লাইটটো মাৰি চাবা তোমালোকে পানীত মাৰাৰ পৰা তোমালোকে পানীৰ পৰা যিখিনি তলত যাব লাইটৰ অংশটো এইখিনি অলপ বেকাকৈ যাব। সেইটোকে কয় তোমালোকৰ পোহৰৰ ৰিফ্ৰেকশ্যন। এতিয়া আমি আৰম্ভ কৰিম এই পাঠটোত থকা যিবিলাক ইম্পৰ্টেণ্ট MCQখিনি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা, আৰু যদি পাৰা তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। 1 নম্বৰ কুৱেশ্যনত দিয়া আছে আমাৰ লক্ষ্য বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্য বস্তু উত্তল লেন্সৰ কোন স্থানত ৰাখিব লাগে। এইবিলাক তোমালোকে পঢ়ি ল'বা, এইবিলাকৰ পৰা তোমালোকৰ আহিব কুৱেশ্যন। এইটোৰ এনচাৰ হ'ব আমাৰ বি নম্বৰ, ফকাছ দৈৰ্ঘ্যৰ গুণ দূৰত্ব। ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব। তাৰপিছত আমাৰ 2 নম্বৰত দি আছে সৰু সৰু আখৰ পঢ়িবলৈ কোন ধৰণৰ লেন্স ব্যৱহাৰ কৰিবা। এই যিবিলাক মানুহে অলপ সৰু আখৰ কম দেখা পায় যে খালী চকুৰে দেখিব নোৱাৰি যিবিলাক আখৰ, সেইবিলাক আখৰ দেখাৰ কাৰণে আমি যিটো লেন্স ব্যৱহাৰ কৰোঁ এইটো কোনটো, এইটো হ'ব তোমালোকৰ 5 চেমি ফকাছ দৈৰ্ঘ্য উত্তল লেন্স। এইটো আমি উত্তল লেন্স ব্যৱহাৰ কৰোঁ। এইটো খুবেই ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ।
তোমালোকে চাই ল'বা কোৱেশ্চনটো 3 নম্বৰ দিয়া আছে উত্তল দাপন উৎপন্ন কৰা প্ৰতিবিম্ব কি উত্তল দাপনটো আমাৰ উৎপন্ন কৰাৰ প্ৰতিবিম্বটো হল ইয়াৰ এনসাৰ দি আছে তোমালোকৰ মই আৰু কোৱেশ্চনখিনি পঢ়ি নিদিওঁ এইবিলাক পঢ়ি দিলে তোমালোকৰ কোৱেশ্চনটো বহুত ডাঙৰ হৈ যাব ভিডিওটো মই ডাইৰেক্ট এনসাৰটো কৈ আছো তোমালোকে চাবা ভালকৈ তোমালোকে ডাঙৰ হৈছা ইয়াৰ পৰা চাই চাব পাৰা আৰু এইবিলাক কৈ দিব নালাগে এইটো হ'ব তোমালোকৰ ডি নম্বৰ অসৎ সংকুচিত 4 নম্বৰ দিয়া আছে গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে ব্যৱহাৰ গাড়ীৰ পিছফালে চোৱা যিখন মিৰৰ ব্যৱহাৰ কৰে এইটো মিৰৰৰ নাম কি হ'ব তোমালোকৰ এইটো আমাৰ কি মিৰৰ ব্যৱহাৰ কৰে এইটো হ'ব উত্তল দাপন ব্যৱহাৰ কৰে মানে উত্তল আইনাখন ব্যৱহাৰ কৰে 5 নম্বৰত দিয়া আছে আমাৰ সমতল দাপনত উৎপন্ন প্ৰতিবিম্ব সমতল দাপনত কেনেকৈ উৎপন্ন হয় প্ৰতিবিম্বটো এটো হ'ব অসৎ থিয় সমান 6 নম্বৰত দিয়া আছে তলৰ কোনখন দাপনৰ দৃষ্টি ক্ষেত্ৰ আটাইতকৈ বেছি এইটো হ'ব আমাৰ উত্তল দাপনৰ দৃষ্টি ক্ষেত্ৰ আটাইতকৈ বেছি 7 নম্বৰত দিয়া আছে আমাৰ অবতল দাপনে লক্ষ্য বস্তু সমান আকাৰৰ হত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্য বস্তু কোন স্থানত আছিল লাগে এটো হ'ব আমাৰ ভেজ কেন্দ্ৰত থাকিব লাগে তাৰ পিছত আমাৰ 8 নম্বৰ দিয়া আছে অবতল দাপনত হত ওলোটা প্ৰতিবিম্ব নাধৰে কোন অৱস্থানত লক্ষ্য বস্তু থাকে এটো হ'ব আমাৰ এনসার ডি নম্বৰ হ'ব ফোকাস আৰু মেৰুৰ মাজত থাকে 9 নম্বৰত দিয়া আছে অসীমত থকা লক্ষ্য বস্তুৰ বাবে গোলাকাৰ দাপনৰ প্ৰতিফলন কত হয় এইটোৰ এনসার হ'ব আমাৰ বি নম্বৰ মুখ্য ফোকাসত হয় 10 নম্বৰ দিয়া আছে অসীম আৰু মেৰুৰ মাজত লক্ষ্য বস্তু চলাই উত্তল দাপনৰ প্ৰতিফলন এটো হ'ব আমাৰ ডি নম্বৰ এনসার মুখ্য ফোকাস আৰু মেৰুৰ মাজত হয় 11 নম্বৰত দিয়া আছে অবতল দাপনত মুখ্য ফোকাসত লক্ষ্য বস্তুৰ প্ৰতিবিম্ব কোন স্থানত হ'ব এটো হ'ব আমাৰ অসীমত হ'ব 12 নম্বৰত দিয়া আছে অবতল দাপনৰ ভাঁজ কেন্দ্ৰত লক্ষ্য বস্তু স্থাপন কৰিলে কি প্ৰতিফলন হয় এটো হ'ব আমাৰ ভাঁজ কেন্দ্ৰ প্ৰতিফলন হয় 13 নম্বৰত দিয়া আছে গোলাকাৰ দাপনত আটাইতকৈ সংকুচিত প্ৰতিবিম্ব কি গোলাকাৰ দাপনত আটাইতকৈ সংকুচিত প্ৰতিবিম্বটো হল অসীমিত 14 নম্বৰটো হল অবতল দাপনত আটাইতকৈ বিবৰ্ধিত প্ৰতিবিম্ব কোন স্থানত এটো হ'ব আমাৰ ডি নম্বৰ মুখ্য ফোকাসত 15 নম্বৰ দিয়া আছে উত্তল লেন্সত প্ৰতিফলন উত্তল লেন্সৰ প্ৰতিফলন হ'ব আমাৰ দুয়োটাই হ'ব পাৰে ইয়াৰ ওপৰত যিবিলাক দিয়া আছে তাৰে দুয়োটাই হ'ব পাৰে 16 নম্বৰ দিয়া আছে অবতল লেন্সত প্ৰতিফলন কি হ'ব আমাৰ ইয়াত অসৎ আৰু সংকুচিত 17 নম্বৰ দিয়া আছে উত্তল লেন্সত থিয় বিবৰ্ধিত অসৎ প্ৰতিবিম্ব আহিবলৈ লক্ষ্য বস্তু এটো হ'ব আমাৰ এনসার ডি নম্বৰটো হ'ব মুখ্য ফোকাস আৰু আলোক কেন্দ্ৰৰ মাজত 18 নম্বৰ দিয়া আছে এখন উত্তল লেন্স হত ওলোটা বিবৰ্ধিত প্ৰতিবিম্ব কেতিয়া গঠন কৰে
এইটো হ'ব আমাৰ বি নম্বৰত F1 আৰু 2F1 ৰ মাজত 19 নম্বৰত দিয়া আছে অবতল দাপনত প্ৰতিফলন কেনেকৈ হয় এইটো হ'ব আমাৰ সৎ অবলিক অসৎ দুয়োটাই হয় ইয়াত 20 নম্বৰত দিয়া আছে এখন উত্তল লেন্স সৎ সংকুচিত ওলোটা প্ৰতিবিম্ব এইটো হ'ব আমাৰ এনসাৰ 2F1 ৰ বাহিৰত 21 নম্বৰত দিয়া আছে উত্তল লেন্সৰ মুখ্য ফোকাস F1 ত লক্ষ্য বস্তু এইটো হ'ব আমাৰ এনসাৰ সৎ অতিকৈ বিবৰ্ধিত 22 নম্বৰত দিয়া আছে উত্তল লেন্স O আৰু F1 ৰ মাজত লক্ষ্য বস্তু এইটো হ'ব আমাৰ অসৎ বিবৰ্ধিত 23 নম্বৰত দিয়া আছে অবতল লেন্সত লক্ষ্য বস্তু O আৰু F1 ৰ মাজত কি হয় এইটো হ'ব এনসাৰ আমাৰ সি নম্বৰ মুখ্য ফোকাস F1 আৰু আলোক কেন্দ্ৰৰ মাজত হয় 24 নম্বৰত দিয়া আছে উত্তল লেন্স F2 ত লক্ষ্য বস্তু এইটো হ'ব আমাৰ এনসাৰ ডি নম্বৰ 2F2 ৰ বাহিৰত 25 নম্বৰত দিয়া আছে 10 সেমি ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্সত 20 সেমি দূৰত্ব লক্ষ্য বস্তু এইটো হ'ব আমাৰ ডি নম্বৰ সৎ সমান আকাৰ 26 নম্বৰত দিয়া আছে লেন্সৰ ক্ষমতাৰ একক এইটো তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট লেন্সৰ ক্ষমতাৰ একক হ'ব আমাৰ ডায়পটাৰ 27 নম্বৰ দিয়া আছে 50 সেমি ফোকাস উত্তল লেন্সৰ ক্ষমতা 50 সেমি লেন্সৰ ক্ষমতা হল তোমালোকৰ 2D -1.5D ক্ষমতাৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব এটো হ'ব তোমালোকৰ -66.6 সেন্টিমিটাৰ 29 নম্বৰ দিয়া আছে 15 সেমি ফোকাস গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ কিমান এটো হ'ব আমাৰ 30 সেমি 30 নম্বৰত দিয়া আছে আমাৰ 15 সেমি ফোকাস অবতল দাপনৰ মেৰুৰ পৰা 12 সেমি পৰ্যন্ত লক্ষ্য বস্তু এটো হ'ব আমাৰ বি নম্বৰ অসৎ বিবৰ্ধিত 31 নম্বৰত দিয়া আছে কোন দাপনে থিয় বিবৰ্ধিত প্ৰতিবিম্ব দিব এটো হ'ব আমাৰ অবতল তাৰ পিছত 32 নম্বৰত দিয়া আছে পোহৰ ৰশ্মি বায়ুৰ পৰা পানীত ক্ৰিয়া এটো হ'ব আমাৰ অভিলম্ব দিশত বেকা তাৰ পিছত আমাৰ দিয়া আছে গোলাকাৰ দাপনৰ ফোকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ অনুপাত এটো হ'ব আমাৰ এনসাৰ 0 34 নম্বৰ দিয়া আছে 5 কোনটোৱে প্ৰতিফলনৰ নিয়ম মানে এটো হ'ব আমাৰ এনসাৰ ডি নম্বৰটো হ'ব সকলো প্ৰতিফলনকাৰী পৃষ্ঠ 35 নম্বৰ দিয়া আছে আমাৰ কোনটোৱে প্ৰতিসৰণৰ নিয়ম মানে এটো হ'ব আমাৰ এনসাৰ সকলো প্ৰকাৰৰ প্ৰতিসৰণকাৰী ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিওটো ইয়াতে শেষ কৰিলো তোমালোকে যদি ভিডিওটো চাই ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা আৰু তোমালোকে ভালকে পঢ়া মেট্ৰিকটো ভালকে দিয়া বেষ্ট অফ লাক থাকিল তোমালোকৰ এডভান্স এক্সামৰ কাৰণে সো ভিডিওটো মই ইয়াতে শেষ কৰিলো ধন্যবাদ